এই সাপবিধৰ নাম হৈছে মেকুৰী চকোৱা সাপ। ইয়াক ইংৰাজীত থাই কেট স্নেক বুলি কোৱা হয়। ই গছৰ ধুন্দত বাস কৰে আৰু গছৰ ওপৰতে ই থাকে। ইয়াৰ আহাৰ গছত থকা পোক পতংগ আৰু চৰাই কণী, সৰু সৰু চৰাই পোৱালি ধৰি খায়। ই কেনেবাকৈ মাটিত পৰিলে পুনৰ গছত উঠিব নাজানে, অকৰা হৈ মাটিত পৰি থাকে। ই এটা অবিষাক্ত সাপ, তথাপিতো ইয়াক ধৰিবলৈ চেষ্টা কৰিব নালাগে। কেতিয়াবা যদি ইয়াক মাটিত পৰি থকা দেখা যায়, আপোনালোকে তৎক্ষণাত কিছুমান প্ৰকৃতিপ্ৰেমী সাপ ধৰা ৰেস্কিউ আছে, তেওঁলোকক তৎক্ষণাত খবৰ দিব আৰু তেওঁলোকে এই সাপটো ৰেস্কিউ কৰি তেওঁলোকে বনাঞ্চলত পুনৰ মেলি দিবগৈ আৰু তেতিয়া আপোনালোকৰো সুৰক্ষা হ'ব। সিও এই পৃথিৱীত জীয়াই থাকিব, ইয়াক কেতিয়াও নামাৰিব। এইবিলাকেই হ'ল মানৱ জাতিৰ পৰম বন্ধু।